খবৰ দিয়াৰ চেষ্টা কৰিছে অসমত যিহেতু দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছেহি কালিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আজি নৰেন্দ্ৰ মোদীয়ে নলবাৰীত বিশাল জনসভাৰ আয়োজন কৰিছে আৰু নলবাৰীত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰধানমন্ত্ৰী গৰাকী নলবাৰীত গৈ উপস্থিত হৈছে নাই এই মুহূৰ্তত আমি জনোৱাৰ চেষ্টা কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা আৰু কেইটামান মুহূৰ্তৰ পাছতে বিশাল জনসভাত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কেইটামান মুহূৰ্তৰ পাছতে বিশাল জনসভা সম্বোধন কৰিব মোদীয়ে গৰ্ডন স্কুল খেলপথাৰত পুৱা 10:30 বজাত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী গৰাকী গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো অগপৰ বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাব মোদীয়ে মোদীক চাবলৈ আজি উপস্থিত থাকিব 2 লক্ষাধিক লোক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা দুদিনীয়া ভ্ৰমণসূচীৰে যিহেতু কালি প্ৰধানমন্ত্ৰীগৰাকী অসমত উপস্থিত হৈছেহি আজি নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা আৰু কেইটামান মুহূৰ্তৰ পাছতে জনসভাত অংশ ল'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালিৰ দিনটোত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল গুৱাহাটী মহানগৰীৰ মাজেদি গুৱাহাটীৰ GS ৰোডেদি বিশাল ৰোড শ্ব' কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো আৰু কেইটামান মুহূৰ্তৰ পাছতে নলবাৰীত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আমি পুনে নলবাৰীলৈ যোৱাৰ চেষ্টা কৰিছো আৰু কেইটামান মুহূৰ্তৰ পাছতে যিহেতু নলবাৰীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী আমি নলবাৰীত কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি পুনে নলবাৰীলৈ যোৱাৰ চেষ্টা কৰিম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি এই উপস্থিত হ'ব বৰপুৰাৰ এই স্থলীতে এই জনসভাতে অংশগ্ৰহণ কৰিব বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আজি 10 বজাৰ লগে লগে এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব সম্বোধন কৰিব ৰাইজক সম্বোধন কৰিব আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে এগৰাকী দলীয় কৰ্মী কেনেকুৱা আজি প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ আজি বিশাল আয়োজন নলবাৰীৰ আমাৰ ইয়াৰ এই ভূমিত ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া খন্তেক পিছতে ইয়াত পদাৰ্পণ কৰিব আৰু নলবাৰীবাসী খুব উদ্গ্ৰীৱ হৈ আছে তেখেতক এবাৰ ওচৰৰ পৰা দেখা পোৱাৰ বাবে আৰু যিহেতু আমাৰ সমগ্ৰ অসমৰ গোটেই লোকসভা সমষ্টিতে এটা ইয়াৰ পৰা আজি মিটিঙৰ পৰা এটা মেছেজ যাব আৰু অসমৰ ৰাইজে যিহেতু বিকাশ বিচাৰে আমাৰ সমন্বয় একতা ভাতৃত্ববোধ বিচাৰে গতিকে বিকাশৰ যাত্ৰাত অসমৰ জনগণে আগৰে পৰা ইয়াত আমাৰ বিজেপি চৰকাৰক সহায় কৰি আছে বা সহযোগ কৰি আছে আৰু ভৱিষ্যতেও কৰি যাব গতিকে বাৰ মোদী চৰকাৰ আহি থাকিব আৰু আমি গোটেইবিলাক আমাৰ নলবাৰীবাসী আজি উৎফুল্লিত হৈছো কাৰণ তেখেতৰ দৰে এজন প্ৰধানমন্ত্ৰীক আমি নলবাৰীৰ এই ভূমিত যিহেতু আমি লগ পাম আমি খুব ভাগ্যৱান আমি গৰ্বিত আৰু তেখেতৰ কাৰণে নিশ্চয় আমি অসমক আকৌ বিকাশৰ মানে যিটো গংগা যাত্ৰা যিটো চলি আছে বহুতী নৈখন আমাৰ বিকাশৰ যিটো চলি আছে এইটো চলি থাকিব বতৰ যথেষ্ট বিধি পথালি দিছে কিমান মান লোক ইয়াতে আজি উপস্থিত হ'ব বতৰে বিধি পথালি দিছে যদিও আমাৰ নলবাৰীবাসীৰ আমাৰ আয়োজকসকলৰ উৎসাহ কমা নাই ইয়াত মানে হাজাৰ মানুহ ইয়াত কাম কৰি আছে আৰু ইয়াত 2 লাখৰ ওপৰত আজি মানুহ ইয়াত আহিব গতিকে এইখন বিশাল পথাৰ এই পথাৰতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াত বক্তব্য ৰাখিব আমাৰ অসমৰ উন্নয়নৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি এই উপস্থিত হ'ব বৰপুৰাৰ এই স্থলীতে এই জনসভাতে অংশগ্ৰহণ কৰিব বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আজি 10 বজাৰ লগে লগে এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব সম্বোধন কৰিব ৰাইজক সম্বোধন কৰিব আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে এগৰাকী দলীয় কৰ্মী কেনেকুৱা আজি প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ আজি বিশাল আয়োজন নলবাৰীৰ আমাৰ ইয়াৰ এই ভূমিত ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া খন্তেক পিছতে ইয়াত পদাৰ্পণ কৰিব আৰু নলবাৰীবাসী খুব উদ্গ্ৰীৱ হৈ আছে তেখেতক এবাৰ ওচৰৰ পৰা দেখা পোৱাৰ বাবে আৰু যিহেতু আমাৰ সমগ্ৰ অসমৰ গোটেই লোকসভা সমষ্টিতে এটা ইয়াৰ পৰা আজি মিটিঙৰ পৰা এটা মেছেজ যাব আৰু অসমৰ ৰাইজে যিহেতু বিকাশ বিচাৰে আমাৰ সমন্বয় একতা ভাতৃত্ববোধ বিচাৰে গতিকে বিকাশৰ যাত্ৰাত অসমৰ জনগণে আগৰে পৰা ইয়াত আমাৰ বিজেপি চৰকাৰক সহায় কৰি আছে বা সহযোগ কৰি আছে আৰু ভৱিষ্যতেও কৰি যাব গতিকে বাৰ মোদী চৰকাৰ আহি থাকিব আৰু আমি
গোটেইবিলাক আমাৰ নলবাৰীবাসী আজি উৎফুল্লিত হৈছো, কাৰণ তেখেতৰ দৰে এজন প্ৰধানমন্ত্ৰীক আমি নলবাৰীৰ এই ভূমিত যিহেতু আমি লগ পাম, আমি খুব ভাগ্যৱান, আমি গৰ্বিত। আৰু তেখেতৰ কাৰণে নিশ্চয় আমি অসমক আকৌ বিকাশৰ মানে যিটো গংগা যাত্ৰা যিটো চলি আছে, বহুত দিন এইখন আমাৰ বিকাশৰ যিটো চলি আছে, এইটো চলি থাকিব। বতৰ যথেষ্ট বিধি পথালি দিছে, কিমান মান লোক ইয়াতে আজি উপস্থিত হ'বলৈ অনুমান কৰিছে? বতৰে বিধি পথালি দিছে যদিও আমাৰ নলবাৰীবাসীৰ আমাৰ আয়োজকসকলৰ উৎসাহ কমা নাই। ইয়াত মানে হাজাৰ হাজাৰ মানুহ ইয়াত কাম কৰি আছে আৰু ইয়াত 2 লাখৰ ওপৰত আজি মানুহ ইয়াত আহিব। গতিকে এইখন বিশাল পথাৰ, এই পথাৰতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াত বক্তব্য ৰাখিব আমাৰ অসমৰ উন্নয়নৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি এই উপস্থিত হ'ব বৰকুৰাৰ এই স্থলীতে, এই জনসভাতে অংশগ্ৰহণ কৰিব। বৰপেটা লোকসভা সমষ্টিৰ